জুবিন গাৰ্গ ডাঙৰীয়াৰ যি হত্যাকাণ্ড এই হত্যাকাণ্ডৰ অভিযুক্তসকলৰ লগত অখিল গগৈয়ে গোপন মিতিৰালি কৰিছে আৰু গোপন সম্পৰ্ক বজাই ৰাখিছে। কালি অখিল গগৈ ডাঙৰীয়াই তেওঁৰ ফেচবুক পোষ্ট জৰিয়তে ফেচবুক লাইভৰ জৰিয়তে তেওঁ ক'লে যে তেওঁৰ হাতলৈ চাৰ্জশ্বিটৰ কপি আহিলে। আমি প্ৰশ্ন কৰিছোঁ যে তেওঁৰ হাতলৈ কেনেকৈ চাৰ্জশ্বিটৰ কপি আহিলে। এই গোচৰৰ কালিৰ যিটো মাননীয় মুখ্য ন্যায়িক দণ্ডাধীশ কামৰূপ মেট্ৰ' আদালতৰ যিটো হুকুম PRC কেছ নাম্বাৰ 4084/2025 এই গোচৰৰ যিটো হুকুম তাত স্পষ্টতাৰে লিখা আছে যে আসামী 7 জনলৈকে CIDৰ জৰিয়তে তেওঁলোকক অভিযোগনামাৰ কপি তেওঁলোকক ৰখা সংশ্লিষ্ট জেললৈকে প্ৰেৰণ কৰিছে। আৰু আনহাতে তেওঁলোকৰ যিসকল লিগেল অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ আছে, পৰিয়ালৰ লোক আছে, তেওঁলোকক আদালতত একোটা পেন ড্ৰাইভৰ জৰিয়তে অভিযোগনামাৰ কপিসমূহ আৰু লগতে তথ্য যিখিনি অভিযোগনামাৰ লগত দাখিল কৰা সংশ্লিষ্ট ৰেকৰ্ডসমূহ তেওঁলোকক প্ৰদান কৰিছে। গতিকে আৰু অন্য হাতেদি এটা কথা স্পষ্ট আমি জনাত যে আদালতৰ পৰা কোনো তৃতীয় পক্ষই চাৰ্টিফাইড কপিও এতিয়ালৈকে লাভ কৰা নাই এই গোচৰৰ অভিযোগনামাৰ। গতিকে অখিল গগৈ ডাঙৰীয়াৰ হাতলৈ চাৰ্জশ্বিট কপিটো কেনেকৈ আহিলে? নিশ্চয় এই 7জন অভিযুক্তৰ কোনোবা এজনে তেওঁক দিব লাগিব, অথবা এই অভিযুক্তসকলৰ যিসকল পৰিয়ালৰ লোক আছে, কালি আদালতত যিসকল উপস্থিত আছিলে, যিসকলে পেন ড্ৰাইভৰ যোগেদি অভিযোগনামা সমূহ পালে, তেওঁলোকে দিব লাগিব। ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট প্ৰমাণ যে অখিল গগৈয়ে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰী অভিযুক্তসকলৰ লগত অথবা তেওঁলোকৰ পৰিয়ালৰ লগত গোপনভাৱে সম্পৰ্ক ৰাখিছে আৰু মিতিৰালি কৰিছে। আৰু এটা কথা স্পষ্ট কৰিছে যে অখিল গগৈ ডাঙৰীয়াই যি ধৰণে এই গোচৰৰ অভিযোগনামা আৰু ইয়াৰ পূৰ্বে অভিযোগনামা দাখিল কৰাৰ পূৰ্বে SITৰ তদন্তৰ ওপৰত যি ধৰণে তেওঁ নিৰবিচ্ছিন্নভাৱে যি ধৰণে তাৰ ওপৰত তেওঁ ক্ৰিটিচাইজ কৰি আছে, সমালোচনা কৰি আছে, ইয়াৰ ফলত এটা কথা স্পষ্ট যে তেওঁ অভিযুক্তসকলৰ উকিলৰ দৰে এই যিসকল হত্যাকাৰী অভিযুক্ত তেওঁলোকৰ উকিলৰ দৰে তেওঁ কাম কৰি